2 নং উদালি প্ৰগতি সংঘৰ বকলিয়াঘাটৰ 2 নং উদালি প্ৰগতি সংঘৰ এই গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ উদযাপন উপলক্ষে আয়োজিত মুকলি সভাৰ সভাপতি সন্মানীয় প্ৰভাত শইকীয়া মহোদয়, সাংস্কৃতিক সম্পাদক প্ৰভাত বৰা, সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি কুমুদ কোচ, কাৰ্যকৰী সভাপতি অজয় বৰা, সম্পাদক হেমচন্দ্ৰ বৰা, আজিৰ এই মুকলি সভাৰ উদ্বোধক বীৰেন বৰা প্ৰমুখ্যে এই 2 নং উদালি প্ৰগতি সংঘৰ সমূহ কৰ্মকৰ্তাবৃন্দ, এই সভাগৃহত উপস্থিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য মধুৰাম লোপ্তে মহোদয়, এই মুকলি সভা উপলক্ষে ইয়াত সমবেত হোৱা বকলিয়াঘাট অঞ্চলৰ আই মাতৃসকল, সুধীবৃন্দ, শিক্ষক শিক্ষয়িত্ৰীসকল, শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাবৃন্দ, ভক্তবৃন্দ আৰু সমূহ বকলিয়াঘাটবাসী সংস্কৃতিপ্ৰেমী সুধীবৃন্দ, আপোনালোকে আমাক নিমন্ত্ৰণ কৰিছে নিৰ্দিষ্ট বক্তাৰূপে বকলিয়াঘাট অঞ্চলৰ এই 2 নং উদালি প্ৰগতি সংঘই গৌৰৱোজ্জ্বল 50 বছৰ অতিক্ৰম কৰিছে। ইয়াৰ আগতে স্মৃতিগ্ৰন্থৰ উন্মোচক পবিত্ৰ বৰা মহোদয়ে কোৱাৰ দৰে এটা অনুষ্ঠানে 50 বছৰ অতিক্ৰম কৰাটো এটা সহজ কথা নহয়, আৰু সেইবাবে মই আপোনালোকক পোনপ্ৰথমতেই এই সোণালী জয়ন্তীৰ এই গৌৰৱোজ্জ্বল মুহূৰ্তত 2 নং উদালি প্ৰগতি সংঘক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যেতিয়া আপোনালোকে 10 বছৰ পিছত হীৰক জয়ন্তী উৎসৱ পালন কৰিব, 75 বছৰত যেতিয়া আকৌ এটা উৎসৱ পালন কৰিব, 100 বছৰত যেতিয়া পদাৰ্পণ কৰিব, যাতে তেতিয়া সমগ্ৰ অসমৰ ভিতৰতে কেৱল বকলিয়াঘাট নহয়, সমগ্ৰ অসমৰ ভিতৰতে, সমগ্ৰ ভাৰতৰ ভিতৰতে যাতে আপোনালোক এটা জাকত জিলিকা সাংস্কৃতিক সংঘলৈ ৰূপান্তৰিত হ'ব পাৰে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে এই 2 নং উদালি প্ৰগতি সংঘক চিৰঞ্জীৱী কৰি ৰাখক, আৰু মই পুনৰ এই 2 নং উদালি প্ৰগতি সংঘৰ লগত জড়িত সমূহ কৰ্মকৰ্তাবৃন্দ, যিসকল অতীতৰ কৰ্মকৰ্তাবৃন্দ, প্ৰাক্তন কৰ্মকৰ্তাবৃন্দ আৰু বৰ্তমানৰ কৰ্মকৰ্তাবৃন্দ, যিসকল আমাৰ মাজত নাই, যিসকল আছে, প্ৰতিজনৰ ত্যাগক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আজি এই গৌৰৱোজ্জ্বল আপোনালোকৰ এই 50 বছৰ অতিক্ৰম কৰাৰ এই সময়ত মই সকলোকে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আপোনালোকে ইয়াত আমাক নিৰ্দিষ্ট বক্তাৰূপে নিমন্ত্ৰণ কৰিছে। আমি ইয়াত কুমুদ কোচ মহোদয়ৰ সৈতে যেতিয়া আলোচনা কৰিছিলোঁ যে মই আচলতে এজন গম্ভীৰ বক্তা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, বিশেষকৈ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আমি দৰাচলতে বিষয়কেন্দ্ৰিক একোটা বক্তৃতা প্ৰদান কৰোঁ। যেতিয়া আমি ইয়াত আহিবলৈ থিৰাং কৰিলোঁ, মই কোচ মহোদয়ক সুধিলোঁ যে মই কি বিষয়ৰ ওপৰত কথা ক'ব লাগিব। আমি দুয়োজনে ঠিক কৰিলোঁ যে আমি জাতিৰ বিষয়ে অলপ কথা পাতিম, ভাষাৰ বিষয়ে কথা পাতিম, আমাৰ বৈচিত্ৰ্যৰ বিষয়ে কথা পাতিম, আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ সমন্বয়, বৈচিত্ৰ্য, ভাষা, জাতিৰ বিষয়ে আমি অলপ কথা পাতিম। কিন্তু তাৰ আগতে আমি আজি 1 মাহ 1.5 মাহ আগতে আমি হেৰুওৱা, আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা অসামান্য প্ৰতিভাধৰ জুবিন গাৰ্গলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ সৃষ্টিৰাজি চিৰঞ্জীৱী হৈ থাকক। আমি যিহেতু আত্মাত বিশ্বাসী ব্যক্তি, আমি অধ্যাত্ম পথৰ আমি অভিযাত্ৰী,
আমি আসলতে মৃত্যুক স্বীকাৰ নকৰোঁ, আমি আত্মাৰ অমৰত্বত বিশ্বাস কৰোঁ। আৰু সেইভাবে আমি জুবিন গাৰ্গ কেৱল মাত্ৰ আমাৰ মাজৰ পৰা কায়িকভাৱেহে আঁতৰি গৈছে, কিন্তু আমাৰ মাজত তেওঁ সদায় বিৰাজমান হৈ থাকিব, সেই কথা আমি আন্তৰিকতাৰে বিশ্বাস কৰোঁ। গতিকে মই আশা কৰিম যে তেখেতৰ সৃষ্টিৰাজি চিৰঞ্জীৱী হৈ থাকক, প্ৰজন্মৰ পাছত প্ৰজন্ম অসমৰ যুৱ সম্প্ৰদায়ৰ মাজত প্ৰজন্মৰ পাছত প্ৰজন্ম তেওঁৰ গীতবোৰে যাতে নিত্য প্ৰাণ পাই থাকে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ আত্মাই সদ্গতি লাভ কৰক, তেওঁৰ আত্মাই সদ্গতি লাভ কৰক, আৰু তেওঁৰ প্ৰতি পুনৰ শ্ৰদ্ধাঞ্জলি জনাই মই আজি যিটো বিষয়বস্তু ঠিক একেবাৰে মই বিষয়কেন্দ্ৰিক কথা নকওঁ, কাৰণ ইয়াত আজি আপোনালোকৰ এটা আনন্দৰ মুহূৰ্ত। ২ নং ওদালি প্ৰগতি সংঘই 50 বছৰ গৌৰৱোজ্জ্বল 50 বছৰ অতিক্ৰম কৰিছে। একেবাৰে মই গম্ভীৰভাৱে মই বিষয়কেন্দ্ৰিক কথা নকওঁ, কিন্তু ইয়াত হয়তো আপোনালোকে অলপ আতংকিত হ'ব পাৰে যে মই ইয়াত এসোপামান বহি লৈ আহিছোঁ। আচলতে মোৰ অৱস্থাটো আজি এনেকুৱা হৈছে, এই যে লংকাত যেতিয়া লক্ষ্মণ যুদ্ধত আহত হৈছিল আৰু সেই আহত লক্ষ্মণক নিৰাময় কৰাৰ বাবে যেতিয়া বিশল্যকৰণীৰ প্ৰয়োজন হৈছিল আৰু হনুমানে বিশল্যকৰণী আনিবলৈ গৈছিল, আৰু হনুমানে বিশল্যকৰণী চিনি নাপায় একেবাৰে পাহাৰখনকে যি ধৰণে দাঙি আনিছিল, ময়ো ঠিক ধৰণে এতিয়াও মই যিবোৰ কথা মই লেখোঁ পঢ়োঁ, যিবোৰ কথা মই টুকি ৰাখোঁ, মই এই একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ দিনতো মই মূলতঃ মই বহীতেই লিপিবদ্ধ কৰি ৰাখোঁ, টুকি ৰাখোঁ। মোৰ প্ৰত্যেকখন বহীত নম্বৰ আছে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, প্ৰত্যেকখন বহীত তাতে পৃষ্ঠাৰ সংখ্যাও আছে। গতিকে মই সকলো কথা তাৰে পৰা নকওঁ। ইতিমধ্যে জীৱনৰ আমি 2/3 আমি অতিবাহিত কৰিছোঁ। কিছু পৰিমাণে স্মৃতিশক্তি আগতকৈ কমিছে, হ্ৰাস পাইছে। গতিকে কিছুমান কথা হঠাৎ মনত নপৰিব পাৰে বুলি আমি সমগ্ৰ পাহাৰখনকেই দাঙি লৈ ফুৰোঁ। আৰু এই যে আমি 58 বছৰ অতিক্ৰম কৰিলোঁ, আমাৰ এতিয়া ব্যক্তিগতভাৱে কোনো অভিপ্সা নাই, কোনো আশা আকাংক্ষা নাই, কিন্তু জীৱনৰ বাটত বিভিন্নজনৰ আশীৰ্বাদত, গুৰুসকলৰ কৃপাত আমি যি 2-4টা মুকুতা অৰ্জন কৰিব পাৰিছিলোঁ, মুকুতা বুটলিবলৈ পাৰিছিলোঁ, সেই মুকুতাখিনি যদি আমি শীঘ্ৰে আমি যদি বিলাই যাব পাৰোঁ, তেনেহ'লে সেয়াই আমাৰ জীৱনৰ আমি সাৰ্থকতা অনুভৱ কৰিম। আৰু সেই দৃষ্টিৰে আমি যিখিনি মণি মুকুতা আমাৰ জীৱনৰ পথত আমি বুটলিব পাৰিছোঁ, সেই মণি মুকুতা আপোনালোকৰ মাজত বিলোৱাৰ এটা তীব্ৰ আকাংক্ষা আছে। গতিকে এতিয়া আমাৰ অহাবাতে উভতি যোৱাৰ সময় হৈছে, আৰু সেইবাবে আমি যিমান শীঘ্ৰে পাৰোঁ জীৱনৰ বাটত বুটলি যোৱা 2-4টা মণি মুকুতা আপোনালোকৰ মাজত বিলাব পাৰিলেই আমি আনন্দিত অনুভৱ কৰিম। আপোনালোকে ইয়াত আমাক জাতিৰ বিষয়ে ক'বলৈ দিছে, বৈচিত্ৰ্যৰ বিষয়ে ক'বলৈ দিছে, ভাষাৰ বিষয়ে ক'বলৈ দিছে। আমি অলপ আমি উনুকিয়াম সেই বিষয়ে। কিন্তু প্ৰথমতে আপোনালোকক মই এষাৰ কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি এই মুকলি মঞ্চৰ উদ্বোধক বীৰেন বৰা মহোদয়ে জ্যোতিপ্ৰসাদৰ এষাৰি কবিতা আপোনালোকৰ আগত উল্লেখ কৰিছে যে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ফুল, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। এই যে জ্যোতিপ্ৰসাদ অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী, মহাপুৰুষ শ্ৰী শংকৰদেৱৰ পিছত আমাৰ জাতিটোৰ পথপ্ৰদৰ্শক, আৰু যদি আমি জ্যোতিপ্ৰসাদক হৃদয়ংগম কৰিব পাৰোঁ, তেনেহ'লে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো পাম, আমি সুধাকণ্ঠ ভূপেন হাজৰিকাকো পাম, বিষ্ণু ৰাভাকো পাম, অসমীয়া জাতিকো পাম, অসমীয়া জাতিৰ মাজত বৈচিত্ৰ্যৰ তাৎপৰ্যকো বিচাৰি পাম। আমি জীৱনৰ সাৰ্থকতাৰ পথত আমি
আমি সেন্দুৰীয়া পথৰো সন্ধান পাম। আৰু বিশেষকৈ যদি মোৰ কোৱা নহয়ও আপোনালোকক মই অন্তত ইয়াত নৱপ্ৰজন্মৰ যিখিনি ইয়াত ব্যক্তি উপস্থিত আছে, ছাত্ৰ ছাত্ৰী উপস্থিত আছে, মই তেওঁলোকক জ্যোতিপ্ৰসাদৰ বিশেষকৈ মই জ্যোতিপ্ৰসাদৰ এটা লেখাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। 1948 চনত যেতিয়া তেওঁৰ বয়স 45 বছৰ, কাৰণ আমি সকলোৱে জানো তেওঁৰ 1903 চনত জন্ম হৈছিল। 1948 চনত শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সন্মিলনৰ সভাপতি ৰূপে জ্যোতিপ্ৰসাদে যিখন অভিভাষণ পাঠ কৰিছিল, যিখনৰ শিৰোনাম আছিল শিল্পীৰ পৃথিৱীত। আপুনি যদি জ্যোতিপ্ৰসাদৰ আন একো কবিতা নপঢ়ে, নাটক যদি নাচায়, নাটক যদি নপঢ়ে, গান যদি নুশুনে, একো আপত্তি নাই। যদি এই শিল্পীৰ পৃথিৱী প্ৰায় 30 পৃষ্ঠা জোৰা, 30-40 পৃষ্ঠা জোৰা শিল্পীৰ পৃথিৱীত এই অভিভাষণখনি যদি আপোনালোকে মৰ্মে মৰ্মে হৃদয়ংগম কৰিব পাৰে, বুজিব পাৰে, তেনেহ'লে বৃহত্তৰ অসমীয়া জাতিয়ে কি ধৰণে ভৱিষ্যতে আগবাঢ়িব লাগিব সেই পথৰো সন্ধান পাব, ভাষাৰ তাৎপৰ্যৰো সন্ধান পাব, আমাৰ অসমৰ মাজত থকা এই অনন্ত বৈচিত্ৰ্যৰ তাৎপৰ্যৰো সন্ধান পাব, আৰু আমাৰ শিল্পী সমাজ, আমাৰ কবি সাহিত্যিক শিল্পীয়ে কেনেকৈ আগবাঢ়ি যাব লাগিব সমস্ত পথৰ সন্ধান পাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো পাব, আপোনালোকে কৃষ্ণকো পাব, সুধাকণ্ঠ ভূপেন হাজৰিকাকো পাব, কলাগুৰুকো পাব, আনকি আমাৰ একেবাৰে জুবিন গাৰ্গকো বিচাৰি পাব। এই শিল্পীৰ পৃথিৱীত অভিভাষণখনি আপোনালোকে মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ পাৰে, তেনেহ'লে আজি মোৰ বিষয়বস্তুৰ মৰ্মকৰ্থা তাৰ মাজতেই অন্তৰ্নিহিত হৈ আছে। এই অভিভাষণখনৰ বিষয়ে আমাৰ মাননীয় নগেন শইকীয়া ছাৰে কি কৈছিল মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। কৈছে জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল শিল্পীৰ পৃথিৱীত ভাষণখনিয়ে ধৰি ৰখা তেওঁৰ দৰ্শন কেৱল অসমৰ বাবে নহয়, মই কোৱা নাই, নগেন শইকীয়া ছাৰে কৈছে কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, এই দৰ্শন সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা দৰ্শন। জ্যোতিৰ জীৱনৰ এই চমু আলেখ্যই আমাৰ চকুৰ আগত দাঙি ধৰে তেওঁৰ ভাৱ, চিন্তা, কল্পনা আৰু অনুভৱৰ এটি সামগ্ৰিক অখণ্ডতাৰ। জ্যোতিপ্ৰসাদৰ জীৱন দৰ্শন, তেওঁৰ সাহিত্য শিল্প দৰ্শন, সমাজ তথা ৰাজনৈতিক জীৱন দৰ্শন, তেওঁৰ সামগ্ৰিক জাতীয় চেতনা, তেওঁৰ সৌন্দৰ্য চেতনা, এই আটাইবিলাকৰ সাৰতত্ত্ব 1948 খ্ৰীষ্টাব্দত শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সন্মিলনত শিল্পীৰ পৃথিৱীত শিৰোনামেৰে পাঠ কৰা তেওঁৰ গ্ৰন্থৰূপে প্ৰকাশিত অভিভাষণখনিয়ে ধৰি ৰাখিছে। জ্যোতিপ্ৰসাদক বুজিবলৈ হ'লে শিল্পীৰ পৃথিৱী গ্ৰন্থৰ লগত পৰিচিত হ'বই লাগিব বুলি কৈছে। হ'বই লাগিব, নান্যপন্থা বিদ্যতে। মই কোৱা নাই, মাননীয় নগেন শইকীয়া ছাৰে লিখি থৈ যোৱা কথা এয়া, আৰু সেইবাবে মই কৈছোঁ জ্যোতিপ্ৰসাদৰ বাহিৰে আন কোনেও ইমান পুংখানুপুংখভাৱে আমি জাতিটোৱে কি ধৰণে আগবাঢ়িব লাগিব এই পথ নিৰ্দেশনা মহাপুৰুষ শংকৰদেৱৰ পিছত আমাক আন কোনেও দিয়া নাই। আনকি মহাপুৰুষ শংকৰদেৱৰো সমগ্ৰ জীৱনচৰ্যাৰ সমগ্ৰ দৰ্শনক তেওঁ যি ধৰণে সাৱলীল ধৰণে শিল্পীৰ পৃথিৱীত ব্যাখ্যা কৰিছে, মই কৈছোঁ অষ্টম শ্ৰেণী, নৱম শ্ৰেণী, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও বুজি পাব, আৰু আমাৰ তেতিয়া জাতি সমৃদ্ধ হ'ব। আৰু এই জ্যোতিপ্ৰসাদে এষাৰ কথা কৈছিল, মই নাজানো অসমৰ মানুহে সেই কথাষাৰৰ প্ৰতি কিমান মনোযোগ প্ৰদান কৰিছে, মই নাজানো। জ্যোতিপ্ৰসাদে কি কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা, তোৰে মোৰে আলু কৰে যাত্ৰা। তোৰে মোৰে আলোকৰ যাত্ৰা মানে কি? অৰ্থাৎ আপোনাৰো আলোকৰ যাত্ৰা, মোৰো আলোকৰ যাত্ৰা। জ্যোতিপ্ৰসাদে বিচাৰিছিল অসমৰ সমষ্টি জীৱনত, ইন আৱাৰ কালেক্টিভ লাইফ, এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক। অসমৰ সমষ্টি জীৱন এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক।
মই নাজানো অসমৰ জাতীয় জীৱন জ্ঞানৰ অভিযাত্ৰাৰ দিশত আগবাঢ়িছে নে আমি আন কিবা বস্তুৰ পিছত দৌৰিছো হেয়া আপোনালোকেই হৃদয়ঙ্গম কৰিব লাগিব আপোনালোকেই অনুধাৱন কৰিব লাগিব কিন্তু আমাক জ্যোতিয়ে স্পষ্টভাৱে কৈ থৈ গৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ এই জীৱনৰ অৰ্থ অভিনৱ মানে কি এই জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান কৰিবলৈ দিছিল আমাক জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান দৰাচলতে জ্যোতিৰ ভাষাত তাহানিৰ উপনিষদৰ ঋষিৰ কণ্ঠ প্ৰতিধ্বনিত হৈছিল এই যে আমি সদায় শুনি থকা বৃহদাৰণ্যক উপনিষদৰ এটা মন্ত্ৰ অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় দিছ অমৃতম গময় ইজ দি জীৱনৰ অৰ্থ অভিনৱ দিছ অমৃতম গময় ইজ দি জীৱনৰ অৰ্থ অভিনৱ কৈছে জীৱন অসতৰ পৰা সতলৈ এক অভিযাত্ৰা জীৱন অন্ধকাৰৰ পৰা পোহৰলৈ এক অভিযাত্ৰা জীৱন 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 মৃত্যুৰ পৰা অমৃতত্বলৈ এটা অভিযাত্ৰা আৰু জ্যোতিপ্ৰসাদে সেইভাবে কৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ বৃহদাৰণ্যক উপনিষদৰ এক সাৱলীল অসমীয়া ভাষান্তৰ মই নাজানো অসমৰ জাতীয় জীৱনে অসমৰ জাতীয় সংগঠনে অসমৰ অধ্যাপক অধ্যাপিকাই ছাত্ৰ ছাত্ৰীক অসমৰ কবি সাহিত্যিক শিল্পী মনীষীয়ে এই শিল্পীৰ পৃথিৱীৰ প্ৰতি জ্যোতিপ্ৰসাদৰ প্ৰতি কিমান আকৃষ্ট কৰিছে বা আকৃষ্ট কৰিবলৈ যত্ন কৰিছে পাৰ্চনেলি আই এম নট এৱেৰ This is up to your wisdom. আপোনালোকে বিচাৰ খোচাৰ কৰি চাব লাগিব কিয় জ্যোতিপ্ৰসাদ আজি অৱহেলিত হৈছে নে জ্যোতিপ্ৰসাদৰ কথাই আমাক এতিয়াও স্পন্দিত কৰিছে আমাক হেন্দুলিত কৰে আমাক আন্দোলিত কৰে আৰু সেইভাবে মই আপোনালোকক কৈছো এই যে আপোনালোকে আমাক মৰম চেনেহ যাচিছে ইয়াত এই মৰম চেনেহ আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি আমৃত্যু কঢ়িয়াই লৈ ফুৰিব পাৰো যাতে আমি আমৃত্যু কঢ়িয়াই লৈ ফুৰিব পাৰো যাতে আমাৰ নিভৃত আপোনালোকৰ এই মৰম চেনেহ যাতে আমাৰ প্ৰাণত আমাৰ হৃদয়ত যাতে সদায় স্পন্দিত হৈ থাকে তাৰ পিছত জ্যোতিপ্ৰসাদে কৈছিল আমাক এখন ধুনীয়া পৃথিৱী লাগে আমাক এখন ধুনীয়া পৃথিৱী লাগে সেই ধুনীয়া পৃথিৱীৰ অৰ্থ কি আমাক এখন ধুনীয়া দেশ লাগে ধুনীয়া দেশৰ অৰ্থ কি আমাক এখন ধুনীয়া ৰাজ্য লাগে ধুনীয়া ৰাজ্যৰ অৰ্থ আমাক এখন ধুনীয়া কাৰ্বি আলং লাগে ধুনীয়া কাৰ্বি আলং লাগাৰ অৰ্থ কি আমাক এখন ধুনীয়া বকলীয়া ঘাট লাগে ধুনীয়া বকলীয়া ঘাট লাগাৰ অৰ্থ হ'ল আমাক এটা ধুনীয়া 2 নং ওদালি প্ৰগতি সংঘ লাগে আৰু 2 নং ওদালি প্ৰগতি সংঘ ধুনীয়া হোৱাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ পৰিয়ালক ধুনীয়া কৰাৰ অৰ্থ মোৰ পৰিয়ালক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোকেই ধুনীয়া কৰাৰ অৰ্থ কিন্তু কেনেকৈ মই জীৱনটোক ধুনীয়া কৰিম ৰাজনীতিয়ে জানো মোৰ জীৱনটোক ধুনীয়া কৰিব পাৰিব নে অৰ্থনীতিয়ে ধুনীয়া কৰিব পাৰিব নে ৰসায়ন শাস্ত্ৰই ধুনীয়া কৰিব পাৰিব নে গণিত শাস্ত্ৰই ধুনীয়া কৰিব পাৰিব নে পদাৰ্থ বিজ্ঞানে মোৰ জীৱনক ধুনীয়া কৰিব পাৰিব সেই পথৰ সন্ধানো আমাক জ্যোতিপ্ৰসাদেই দি থৈ গৈছে ক'ত দি থৈ গৈছে শিল্পীৰ পৃথিৱীতেই দি থৈ গৈছে জ্যোতিপ্ৰসাদে সেইভাবে গাইছিল কি ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ অৰ্থাৎ আপুনি যদি জ্যোতিপ্ৰসাদৰ বিষয়ে একো নাজানে আনকি যদি শিল্পীৰ পৃথিৱীও নপঢ়ে মাত্ৰ এই ফাঁকি কথাৰ যদি অৰ্থ হৃদয়ঙ্গম কৰিব পাৰে যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আৰু এই এষাৰী বাক্যৰ মাজত জ্যোতিপ্ৰসাদে হে আৰু মাথো দুটা শব্দ ব্যৱহাৰ কৰিছে বাট ইট ৱাজ গ্ৰামেটিকেলি নট নেচেচাৰী কিন্তু তেওঁ দুটা শব্দ ব্যৱহাৰ কৰিছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ আৰু ভাৰতবৰ্ষত গায়ত্ৰী ইজ সাপোজ টু বি দি হাইয়েষ্ট মন্ত্ৰ অৰ্থাৎ তেওঁৰ জীৱনৰ সমগ্ৰ দৰ্শনক ৰূপান্তৰৰ দৰ্শন বুলি ক'ব পাৰি আৰু সেই কথাই নগেন শইকীয়া ছাৰে লিখি থৈ গৈছে তেওঁৰ দৰ্শনক ৰূপান্তৰৰ দৰ্শন আখ্যা দিব পাৰি কিন্তু প্ৰশ্ন হ'ল কিহৰ ৰূপান্তৰ আমাৰ ৰাজনীতিৰ ৰূপান্তৰ সমাজৰ ৰূপান্তৰ
বাণিজ্যৰ ৰূপান্তৰ, অৰ্থনীতিৰ ৰূপান্তৰ নে কিহৰ ৰূপান্তৰ? লক্ষ্য হ'ল আমাক এখন ধুনীয়া পৃথিৱী লাগে, আৰু ধুনীয়া পৃথিৱীৰ অৰ্থ কৈছে আমাৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। তেনেহ'লে তেওঁ বিচাৰিছিল আমাৰ জীৱনৰ ৰূপান্তৰ, আমাৰ জীৱনৰ ৰূপান্তৰ বিচাৰিছিল, আমাৰ জীৱনৰ ৰূপান্তৰ বিচাৰিছিল। এয়া মোৰ মনঃকল্পিত কথা নহয়, তেওঁ নিজেই শিল্পীৰ পৃথিৱীত লিখি থৈ গৈছে। শিল্পীৰ পৃথিৱীত লিখি থৈ গৈছে কি বুলি কৈছে? ময়ো মানুহটো এদিন আছিলোঁ কাৰোবাৰ কল্পনাৰ কোঠালিত, আছিলোঁ মই সপোন হৈ, আপোনালোকো আছিল সপোন হৈ। আজি আমি ৰূপান্তৰৰ মাজেদি আহি তেজমঙহত ৰূপ লৈ অৰ্থাৎ প্ৰথমতে পৃথিৱীত কি আছিল? জড় পৃথিৱী। জড়ৰ পিছত কি আহিল? ইয়াত উদ্ভিদ জগত আহিল। উদ্ভিদৰ পিছত কি আহিল? প্ৰাণী জগত। তাৰ পিছত মনোময় মানুহ সৃষ্টি হৈছে। সেইবাবে কৈছে কি? আজি আমি ৰূপান্তৰৰ মাজেদি আহি তেজমঙহত ৰূপ লৈ এই পৃথিৱীত, এই চহৰৰ আমি তৰা ৰভাৰ তলত বহি আকৌ সপোন দেখিছোঁ। কিহৰ সপোন দেখিছোঁ? এক মানুহৰ জীৱনৰ ৰূপান্তৰৰ হেনো তেওঁ সপোন দেখিছে। কিহৰ ৰূপান্তৰ? জীৱনৰ ৰূপান্তৰ মানে কি? এটাটো মই প্ৰথমতে ক'লোঁ যে অসতো মা সৎগময়, ট্ৰান্সফৰ্মেশ্যন ফ্ৰম অসৎ টু সৎ, ট্ৰান্সফৰ্মেশ্যন ফ্ৰম ডাৰ্কনেছ টু লাইট, ট্ৰান্সফৰ্মেশ্যন ফ্ৰম মৰ্টেলিটি টু ইমৰ্টেলিটি। আৰু তাকেই জ্যোতি ককাইদেৱে কি কৈ গৈছে? যে জীৱনৰ অৰ্থ অভিনৱ বুলি কৈ গৈছে, আৰু সেইবাবে জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছে। তোৰে মোৰে আলোকৰে যাত্ৰা। কিন্তু কিহৰ ৰূপান্তৰ? কিয় আমি আমাৰ জীৱনক ৰূপান্তৰিত কৰিব লাগে? হোৱাট ইজ দি নেচেচিটি? কিয় ৰূপান্তৰিত কৰিব লাগে? আৰু তাৰ বাবে জ্যোতি ককাইদেৱে কৈছে আমাক সংস্কৃতিৰ প্ৰয়োজন আছে, জাতিক সংস্কৃতিৰ প্ৰয়োজন আছে। পশুক জানো সংস্কৃতিৰ প্ৰয়োজন আছে? পশুৰ বাবে সংস্কৃতিৰ প্ৰয়োজন নাই, কাৰণ পশুৰ জীৱনৰ ৰূপান্তৰ নহয়, কেৱল মানুহৰ জীৱনৰ ৰূপান্তৰ হয়। তেনেহ'লে আমি কিয় আমাৰ জীৱনক ৰূপান্তৰিত কৰিব লাগে? আৰু ৰূপান্তৰিত কৰাৰ অৰ্থই বা কি? এই যে কৈছে তোৰে মোৰে আলোকৰে যাত্ৰা, এবাৰ ক'লে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাবিপ্লৱী স্বদেশ আত্মাৰ বাণীমূৰ্তি মহাকবি মহাযোগী মহাঋষি শ্ৰী অৰবিন্দই কৈছে মানুহৰ সংস্কৃতিৰ ঘাই প্ৰয়োজনীয়তা 5টা। আৰু সেই 5টাৰ কথাই জ্যোতি ককাইদেৱে নিজৰ কবিতাৰ মাজেৰে এইটো কবিতাত নহ'লে সেইটো কবিতাত একেবাৰে দৃঢ়তাৰ সৈতে ঘোষণা কৰি থৈ গৈছে। আমি নাজানিব পাৰোঁ, সেয়া আমাৰ দুৰ্ভাগ্য, কিন্তু জ্যোতি ককাইদেৱে এই 5টা তত্ত্ব একেবাৰে হাইয়েষ্ট তত্ত্ব, কিন্তু জ্যোতি ককাইদেৱে একেবাৰে পানীৰ দৰে আমাক বুজাই গৈছে তেওঁৰ কবিতাৰ মাজেৰে, গানৰ মাজেৰে। তেনেহ'লে সংস্কৃতিৰ প্ৰথম উদ্দেশ্য কি? সংস্কৃতিয়ে আমাক জ্ঞানৰ অভিমুখে লৈ যাব পাৰিব লাগিব। কিয় জ্ঞানৰ অভিমুখে লৈ যাব লাগিব? আমিতো মানুহ, জীৱশ্ৰেষ্ঠ, আমাক কিয় জ্ঞানৰ অভিমুখে লৈ যাব লাগে? কাৰণ শ্ৰী অৰবিন্দই কৈছে, কাৰণ আমাৰ যাত্ৰা অতল স্পৰ্শ অজ্ঞানৰ পৰা। সেইবাবে সংস্কৃতিৰ দায়িত্ব হ'ল মোক জ্ঞানৰ অভিমুখে লৈ যাব পাৰিব লাগিব। প্ৰথম দায়িত্ব সংস্কৃতিৰ। দ্বিতীয় দায়িত্ব কৈছে মোক যুক্তি বিচাৰৰ অনুগত হৈ অগ্ৰসৰ হ'বলৈ শিক্ষা প্ৰদান কৰিব লাগিব। কিয়? আমাৰ আচল জীৱন অযৌক্তিকতাৰ দ্বাৰা পৰিপূৰ্ণ। আমাক যুক্তিৰ দিশে লৈ যাব পাৰিব লাগিব। কোনে? সংস্কৃতিয়ে। 3 নম্বৰ কাম সংস্কৃতিৰ কি বুলি কৈছে? আমাক মংগল আৰু একত্বৰ বিধানৰ দ্বাৰা, এই যে আপোনালোকে বৈচিত্ৰ্যৰ মাজত একতা, আমি বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিব বিচাৰিছোঁ, তাৰ বাবে আমাক কি লাগিব? ইউনিটি ইন ডাইভাৰ্চিটি। আৰু সেই ইউনিটি ইন ডাইভাৰ্চিটিৰ কথা কোনে ক'ব? আমাক সংস্কৃতিয়ে ক'ব পাৰিব লাগিব। কৈছে মংগল আৰু একত্বৰ দিশে আমাক লৈ যাব পাৰিব লাগিব। কিয় লৈ যাব লাগে? কাৰণ কৈছে আমাৰ যিটো বাস্তৱ জীৱন অশুভ আৰু বিৰোধেৰে পৰিপূৰ্ণ। সেইবাবে সংস্কৃতিৰ দায়িত্ব হ'ল আমাক
আমাক মংগল আৰু একত্বৰ দিশে লৈ যাব লাগিব। আৰু জ্ঞানৰ বাবে সেইভাবে জ্যোতি ককাইদেৱে গাইছিল কি তোৰে মোৰে আলু কৰে যাত্ৰা। তাৰ পিছত কৈছে চতুৰ্থ দায়িত্বটো হ'ল সংস্কৃতিৰ কৈছে সৌন্দৰ্য আৰু সুসামঞ্জস্যৰ দিশে লৈ যাব লাগিব। সৌন্দৰ্য, সুন্দৰৰ সাধক আছিল জ্যোতিপ্ৰসাদ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰেই যে ফুলাৰ মন্ত্ৰ, সুন্দৰৰ বাহিৰে আৰু ফুলাৰ আন কোনো মন্ত্ৰই নাই। কিয় কৈছে আমাৰ বাস্তৱ জীৱন কদাকাৰতা আৰু বিৰোধশীল বৰ্বৰতাৰ দ্বাৰা পৰিপূৰ্ণ। এই চাৰিটা হ'ল সাধাৰণভাৱে সংস্কৃতিৰ সাধাৰণ লক্ষ্য। জ্ঞান, যুক্তি, মংগল আৰু একত্ব আৰু হ'ল সৌন্দৰ্য আৰু সামঞ্জস্য। এই চাৰিটা যদি এটা সংস্কৃতি আমাক দিব নোৱাৰে তেনেহ'লে সেই জাতিৰ সংস্কৃতি নাই বুলি ক'ব লাগিব আমি। কিন্তু ভাৰতবৰ্ষই কৈছে ভাৰতবৰ্ষই এই চাৰিটাতকৈ আন এটা বস্তুৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছে। কোনটো বস্তুৰ ওপৰত? যিটোৰ কথাই আমাক ইয়াত মহাপুৰুষ শংকৰদেৱে শিকাই গৈছিল। কোনটো কথা? কিয় কৈছে যে যদি এই পঞ্চমটোৰ যদি আমি সাধনা কৰিব পাৰোঁ, এই পঞ্চমটোৰ মাজত ওপৰৰ চাৰিটাই অন্তৰ্ভুক্ত হৈ আছে। অৰ্থাৎ জ্ঞান, যুক্তি, মংগল, একত্ব, সৌন্দৰ্য আৰু সুসামঞ্জস্য এইকেইটা পঞ্চমটোৰ মাজতেই অন্তৰ্ভুক্ত হৈ আছে। এই পঞ্চম লক্ষ্যটো কি সংস্কৃতিৰ? একেবাৰে হাইয়েষ্ট লক্ষ্য সংস্কৃতিৰ। হাইয়েষ্ট, তাতকৈ আৰু হাইয়েষ্ট লক্ষ্য সংস্কৃতিৰ নাই। কি লক্ষ্য? কৈছে চিৎস্বৰূপৰ উচ্চতম বিধান অনুসৰি অগ্ৰসৰ হ'বলৈ শিকোৱা। চিৎস্বৰূপ মানে আত্মাৰ শিক্ষাৰ দ্বাৰা। আত্মাৰ শিক্ষাৰ দ্বাৰা। কিয় যে বৰ্তমান সময়ত আমি জড়বাদী, আমি অনাধ্যাত্মিক আৰু সেইভাবে সংস্কৃতিৰ দায়িত্ব হ'ল যাতে মই আত্মাৰ বিধান অনুসৰি চলিব পাৰোঁ। তাৰ বাবে সংস্কৃতিয়ে মোক শিক্ষা প্ৰদান কৰিব লাগিব। আৰু মহাঋষি শ্ৰী অৰবিন্দই কৈছে ভাৰতবৰ্ষই এই পাঁচটা লক্ষ্যৰ ভিতৰত পঞ্চমটোকেই আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছিল। কিয়? যদি আমি পঞ্চমটো যদি সিদ্ধ কৰিব পাৰোঁ, বাকী চাৰিটা স্বয়ংক্ৰিয়ভাৱে সিদ্ধ হ'ব। কাৰণ পঞ্চমটোৱে এই চাৰিটা তত্ত্বকেই অন্তৰ্ভুক্ত কৰি লৈছে। আৰু সেইবাবেই জ্যোতি ককাইদেউৰ এতিয়া যেতিয়া আপুনি কবিতা পঢ়িব, গান শুনিব, এই যে সংস্কৃতিৰ এই পাঁচটা উদ্দেশ্যৰ কথাই আপোনালোকে পাব। মই এই যে আত্মাৰ কথা ক'ত কৈছে তেওঁ, সেই বিষয়েও মই ক'ম আপোনালোকক। তেনেহ'লে মই এতিয়া আমাৰ যিটো আজি যিটো বিষয়বস্তুৰ কথা কৈছে যে বৃহত্তৰ অসমীয়া জাতি, ভাষা আৰু বৈচিত্ৰ্য, আমাৰ এই যে অসমৰ মাজত নানা বৈচিত্ৰ্য আছে। শব্দটো বৈচিত্ৰ্যহে, কিন্তু বিৰোধ নহয়। ডাইভাৰ্চিটি ইজ নট অপজিশ্যন। বিৰোধ আৰু অনৈক্য, বিৰোধ আৰু বৈচিত্ৰ্যৰ মাজত দেয়াৰ ইজ ৰেডিকেল ডিফাৰেঞ্চ, মৌলিক পাৰ্থক্য আছে। কিন্তু তাৰ আগতে আমি দুটা তিনিটা আধুনিক যুগৰ বৰ্বৰতাৰ বিষয়ে জানিব লাগিব। যিটো যুগত একবিংশ শতিকাৰ যিটো যুগত মানুহে মহাকাশলৈ ফুৰিবলৈ গৈছে, সেই যুগৰ বৰ্বৰতাৰ কথা। আজি ইয়াত আপোনালোকৰ নাম প্ৰতিযোগিতা হৈছিল। প্ৰতিটো নামৰ কেন্দ্ৰবিন্দু কোন আছিল? কেন্দ্ৰীয় তত্ত্ব কি আছিল? শ্ৰীকৃষ্ণ। কেন্দ্ৰীয় তত্ত্ব শ্ৰীকৃষ্ণ, পুৰুষোত্তম, ব্ৰহ্মণ, ভগৱান, ঈশ্বৰ। কিন্তু টেঙৰ আধুনিক মানুহে মানুহৰ ফ্ৰম প্ৰেক্টিকেল মটিভ পাৱাৰ, বাস্তৱ জীৱনৰ পৰা দুটা তত্ত্বক বহিষ্কাৰ কৰিছে। সেই তত্ত্ব দুটা কি? কৈছে এটা ভগৱান অথবা অনন্ত, আৰু ২ নম্বৰ তত্ত্বটো হ'ল আধ্যাত্মিকতা অথবা ভগৱত অৱস্থা। এই দুয়োটা তত্ত্বকেই আধুনিক মানুহে ত্যাগ কৰিছে। দ্বিতীয়তে, আধুনিক মানুহে আজিকালি ডাজ নট প্ৰিফাৰ বিউটিফুল। তেনেহ'লে কি প্ৰিফাৰ কৰে, কি পচন্দ কৰে? ইউজফুল, উপযোগী বস্তুৰ প্ৰতি আধুনিক মানুহৰ আকৰ্ষণ বেছি। সুন্দৰতকৈও, বিউটিফুলতকৈ ইউজফুল বস্তুৰ প্ৰতি আকৰ্ষণ বেছি। আধুনিক মানুহৰ বাবে আত্মা গুৰুত্বপূৰ্ণ কথা নহয়, আধুনিক মানুহৰ বাবে অহং গুৰুত্বপূৰ্ণ কথা। এই যুগটো বাণিজ্যতান্ত্ৰিক যুগ। ইয়াত বাণিজ্যই আমাৰ আদি মধ্য আৰু অন্ত। সেইবাবে এই যুগত জ্ঞানৰ চৰ্চা কৰাটো অতি কষ্টসাধ্য কথা।
কিন্তু আমি অধ্যাত্মপন্থী হিচাপে আমি জাতিৰ বিষয়ে যেতিয়া কম, ভাষাৰ বিষয়েও যেতিয়া কম, বৈচিত্ৰ্যৰ বিষয়েও যেতিয়া কম, আমাৰ সকলো তত্ত্বৰ কেন্দ্ৰীয় তত্ত্ব হ'ল ভগৱান, কেন্দ্ৰীয় তত্ত্ব হ'ল অনন্ত ব্ৰহ্ম, ওৱান উইদাউট ছেকেণ্ড, একেমেবা দ্বিতীয়ম, কৃষ্ণ আমাৰ পুৰুষোত্তম। সকলো তত্ত্ব, সমাজেই হওক, ৰাজনীতিয়েই হওক, অৰ্থনীতিয়েই হওক, মানুহৰ জীৱনেই হওক, ভাষাই হওক, বৈচিত্ৰ্যই হওক, সকলোৰে কেন্দ্ৰীয় তত্ত্ব কিন্তু ভগৱান। ইয়াৰ কাৰণ কি? কিয় আধুনিক মানুহে ভগৱানক বিসৰ্জন দিছে? ইয়াৰ কাৰণ সাহিত্যৰ এটা মতাদৰ্শ। আপোনালোক আচৰিত হৈছে, সাহিত্যৰ মতাদৰ্শ? সাহিত্যত এটা আধুনিক যুগ বুলি আছে। এই আধুনিক যুগৰ বিষয়ে, এই আধুনিক যুগটোৰ বৈশিষ্ট্য কি? আজি আপোনালোকৰ ঘৰত, প্ৰত্যেকৰে ঘৰত হেমকোষ তবিধানখন নিশ্চয় আছে। আজি আপোনালোকে গৈ মানৱতাবাদ শব্দটোৰ অৰ্থ এবাৰ নতুনকৈ পঢ়ি চাব। মই কোৱা কথা নহয়, হেমকোষ অভিধানত লেখা আছে। মানৱতাবাদ মানে আপুনি যিটো বুজে, দয়া, দাক্ষিণ্য, মানুহৰ প্ৰতি কৰোণা, সহমৰ্মিতা, সহানুভূতি, এইবোৰ অৰ্থ নহয় মানৱতাবাদৰ। ক'ত কৈছে? হেমকোষ অভিধানত। কেৱল হেমকোষ অভিধানেই নহয়, পৃথিৱীৰ সমস্ত অভিধানে কৈছে। আপোনালোক আশ্চৰ্যচকিত হ'ব মানৱতাবাদৰ অৰ্থ যদি ডিক্সনাৰীত পঢ়িবলৈ যায়। কি কৈছে জানে? কৈছে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ। এয়া হ'ল মানৱতাবাদৰ অৰ্থ। ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ। মই কোৱা নাই, আপোনালোকে আজি হেমকোষ অভিধানত গৈ চাই ল'ব। আৰু আপোনালোকে যিটো অৰ্থ বুলি ভাবে সেই অৰ্থটো দিছে, পিছত দিছে। কৈছে আজিকালি অৱশ্যে মানৱতাবাদৰ অৰ্থ এনেধৰণেও মানুহে বুজে, কিন্তু অৰিজিনেলি, মৌলিকভাৱে মানৱতাবাদৰ অৰ্থ কি আছিল? ঈশ্বৰক দলিয়াই পেলোৱা। ঈশ্বৰৰ স্থানত কাক প্ৰতিষ্ঠা কৰিব লাগিব? আমি মানুহক প্ৰতিষ্ঠা কৰিব লাগিব। মানুহে নিজেই নিজক আৰাধ্য কৰি লৈছে। আৰু এই সংস্কৃতি ক'ত সৃষ্টি হৈছিল? ভাৰতবৰ্ষত নহয়, সমুদ্ৰৰ সিপাৰে। সমুদ্ৰৰ সিপাৰে কাৰখানাত সৃষ্টি হয় এইবোৰ সাহিত্যৰ দৰ্শন। আৰু আমি ভাৰতবৰ্ষৰ মানুহে কপিসুলভ দৃষ্টিভংগীৰে, একেবাৰে বান্দৰ বুলি মই কোৱা নাই, কপিসুলভ দৃষ্টিভংগীৰে আমি অনুসৰণ কৰোঁ। কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ। 200 বছৰ গোলাম আছিলোঁ। আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এতিয়াও গোলামীৰ ৰক্ত প্ৰবাহিত হৈ আছে। গোলামীৰ ৰক্ত প্ৰবাহিত হৈ আছে। গোলামীৰ ৰক্ত প্ৰবাহিত হৈ আছে। সেইবাবে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। কিয় কৰিছোঁ? কাৰণ মই ইয়াত যিখিনি অলপমান ভাষা জাতি আৰু বৈচিত্ৰ্যৰ বিষয়ে কম, সেয়া কেৱল মাত্ৰ আমাৰ সমগ্ৰ কথাৰ কেন্দ্ৰবিন্দু হ'ল ভগৱান, যিটো আধুনিক মানুহে নিজৰ জীৱনৰ পৰা নিৰ্বাসিত কৰিছে। তেনেহ'লে মই আহিছোঁ ক'ত? শিল্পীৰ পৃথিৱীত একেবাৰে শেষৰ ফালে জ্যোতি ককাইদেৱে লিখি থৈ গৈছে আমাৰ শিল্পীসকলৰ দায়িত্ব কি। কি লিখি থৈ গৈছে জানে? কৈছে শ্ৰীমন্ত শংকৰে দিয়া ৰূপান্তৰৰ শিল্পী হৈ, শ্ৰীমন্ত শংকৰে দিয়া ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। বিশ্বশিল্পী হ'ব লাগিব। কোন? আমি সংকীৰ্ণতাৰ কাৰাগাৰৰ মাজত আবদ্ধ হৈ থাকিলে নহ'ব। জ্যোতি ককাইদেৱে কৈ যোৱা কথা মই কোৱা নাই। কি কৈ গৈছে? কৈছে বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। কিন্তু কেনেকৈ? কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। তাৰপিছত কি কৈছে? আকৌ কৈছে অসমীয়া শিল্পীৰ সাধনাত কৈছে ভগীৰথৰ তপস্যাত গংগা নমাদি। ভগীৰথে কি কৰিছিল? ভগীৰথে স্বৰ্গৰ মন্দাকিনীক পৃথিৱীলৈ প্ৰবাহিত কৰিছিল গংগা নামেৰে। আৰু জ্যোতি ককাইদেৱে অসমীয়া শিল্পীক দায়িত্ব দি থৈ গৈছে। কি দায়িত্ব দি থৈ গৈছে? কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নামাদি চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক। হুইচ চিৰসুন্দৰ?
চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক চিৰসুন্দৰ মানে কাক ইংগিত কৰিছে হু ইজ চিৰসুন্দৰ হু ইজ ইটাৰনেল বিউটি এই চিৰসুন্দৰ মানে কোন ইজ ইট নট শ্ৰীকৃষ্ণ ইজ ইট নট পুৰুষোত্তম ইজ ইট নট ওৱান উইদাউট ছেকেণ্ড ব্ৰহ্মন কিন্তু আজি আধুনিক মানুহে ভগৱানক আৰু অধ্যাত্মক আমি আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা নিৰ্বাহিত কৰিছোঁ আৰু সেইভাবে যদি আমি বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিবলৈ খুজিছো তেনেহলে আমি আমাৰ মনৰ দুৱাৰ বহল কৰি দিব পাৰিব লাগিব আৰু জ্যোতি ককাইৰ দৰে ক'ব পাৰিব লাগিব উপজিয়েই মই বিশ্ব নাগৰিক উপজিয়েই মই বিশ্ব নাগৰিক উপজিয়েই মই বিশ্ব নাগৰিক আমি ক'ব পাৰিব লাগিব সুধাকণ্ঠৰ দৰে অটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো এইখন অসমত ভূপেন হাজৰিকাই দৃঢ়তাৰ সৈতে গাই গৈছিল অটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো জ্যোতি ককাইদেৱে কৈছিল উপজিয়েই মই বিশ্ব নাগৰিক আৰু তাৰো আগত 10,000 বছৰ আগত ভাৰতৰ উপনিষদৰ ঋষিয়ে বেদৰ ঋষিয়ে কৈ গৈছিল শৃণ্বন্তু বিশ্বে অমৃতস্য পুত্ৰ কৈছে হে পৃথিৱীৰ অমৃতৰ সন্তানসকল শুনা কৈছিল উপনিষদৰ ঋষিৰ কণ্ঠত প্ৰধ্বনিত হৈছিল বসুধৈৱ কুটুম্বকম অথৰ্ব বেদত অথৰ্ব ঋষিয়ে গাইছিল মাতা ভূমি পুত্ৰ অহম পৃথিৱী ভূমি মোৰ মা মই পৃথিৱীৰ সন্তান আৰু সেইভাবে কৈছো আপুনি জ্যোতিপ্ৰসাদৰ যদি শিল্পীৰ পৃথিৱীক হৃদয়ঙ্গম কৰিব পাৰে আপুনি ভাৰতবৰ্ষকো পাব অসমকো পাব সমগ্ৰ জগতকো পাব শ্ৰীকৃষ্ণকো পাব শ্ৰীমন্ত শংকৰৰ দৰ্শনো পাব ভূপেন হাজৰিকাকো পাব আনকি জুবিন গাৰ্গকো পাব আৰু সেইভাবে মই এতিয়া আপোনালোকক 2-3টা কথা মই প্ৰথমতে মই বৈচিত্ৰ্যৰ কথাৰ বিষয়ে ক'বলৈ আহিছো অসমৰ মাজত নানান গোষ্ঠী আছে জনগোষ্ঠী আছে আমি বৃহত্তৰ অসমীয়া জাতি গঢ়িব বিচাৰিছো কেনেকৈ গঢ়িম মই পাশ্চাত্যৰ এটা উদাহৰণ আপোনালোকক দিবলৈ গৈছো পৃথিৱীত এক শ্ৰেণীৰ তাত্ত্বিক আছে কৈছে উই ডু নট ওৱান্ট ডাইভাৰ্চিটি ইন প্লেচ অফ ডাইভাৰ্চিটি হোৱাট উই ওৱান্ট আমাক বৈচিত্ৰ্য নালাগে আমাক কি লাগে কৈছে আমাক ইউনিফৰ্মিটি লাগে একৰূপতা লাগে আৰু এইবোৰ দৰ্শন ভাৰতবৰ্ষত সৃষ্টি নহয় পাশ্চাত্যত হয় সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হয় আৰু সেইভাবে ৰোমান সাম্ৰাজ্য আমি সকলোৱে ৰোমান সাম্ৰাজ্যৰ কথা জানো এটা আনকি আপ্তবাক্য আছে ৰোম ৱাজ নট বিল্ট ইন এ ডে কিন্তু এই ৰোমান সাম্ৰাজ্যই কি কৰিছিল তেওঁলোকৰ ভিতৰত থকা জনগোষ্ঠীসমূহৰ সৰ্ববৈচিত্ৰ্য বিনাশ কৰি এক ৰোমান জাতি গঢ়ি তুলিবলৈ দুঃসাহস কৰিছিল কিছুদিনলৈ এক কৰি ৰাখিছিল কিন্তু অৱশেষত সেই ৰোমান সাম্ৰাজ্য বিধ্বস্ত হৈ গ'ল কাৰণ তেওঁলোকে জীৱনৰ এটা সত্য জনা নাছিল বৈচিত্ৰ্য জীৱনৰ সত্য একৰূপতা জীৱনৰ সত্য নহয় বৈচিত্ৰ্য জীৱনৰ সত্য বৈচিত্ৰ্যক যদি অস্বীকাৰ কৰোঁ আমি আমাৰ জীৱনক অস্বীকাৰ কৰা হ'ব কিয় বৈচিত্ৰ্য জীৱনৰ সত্য জগত মানে কি জগত মানে ইজ ইট নট ওৱান ইজ বিকামিং মেনি এই জগত জানো ভগৱানৰ প্ৰকাশ নহয় মই কোৱা কথা নহয় গীতাত কৈ গৈছে 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে কি কৈছে বাসুদেৱম সৰ্বম ইতি এই জগত হেনো তেওঁ এই জগতৰ আনকি ঐৰাৱত হাতীটো হেনো তেওঁ আনকি অৰ্জুনো হেনো তেওঁ সমস্ত জগত মানে হেনো তেওঁ বাসুদেৱম সৰ্বম ইতি তেনেহ'লে জগত কি ওৱান ইজ বিকামিং মেনি একেই বহুলৈ ৰূপান্তৰিত হৈছে আৰু বহু মানে কি বৈচিত্ৰ্য আৰু সেইভাবে বৈচিত্ৰ্য প্ৰকৃতিৰ পদ্ধতি বৈচিত্ৰ্য জীৱনৰ চৰ্ত বৈচিত্ৰ্য ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য এই বৈচিত্ৰ্যক যদি বিনাশ কৰোঁ তেনেহ'লে আমি একতাত কোনোদিন উপনীত হ'ব নোৱাৰিম এই বৈচিত্ৰ্যৰ মাজেৰেই আমি মহা ঐক্যত উপনীত হ'ব লাগিব কিন্তু কেনেকৈ উপনীত হ'ম আধুনিক যুগৰ মানুহৰ হাতত জানো কিবা উপায় আছে আমাৰ এনাজৰীৰ সূত্র ক'ত যিটো সম্পৰীক্ষা কৰিছিল সফল সম্পৰীক্ষা কৰিছিল অসমত
আজিৰ পৰা 600 বছৰ পূৰ্বেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম গঢ়িবৰ বাবে তেওঁ ৰাজনীতিৰ আশ্ৰয় লোৱা নাছিল, অৰ্থনীতিৰ আশ্ৰয় লোৱা নাছিল, আনকি সমাজতত্ত্বৰো তেওঁ আশ্ৰয় লোৱা নাছিল। প্ৰত্যক্ষভাৱে তেওঁ কাৰ সাহায্য লৈছিল? শ্ৰীকৃষ্ণক লৈছিল। উমৈহতীয়া এনাজৰী অসমৰ যদি আজি 600 বছৰলৈ যদি অসমৰ এই মহাবৈচিত্ৰ্যৰ মাজতো যদি ঐক্য প্ৰতিষ্ঠিত হৈ আছে, তাৰ এনাজৰী হ'ল শ্ৰীকৃষ্ণ, কেৱল শ্ৰীকৃষ্ণ, কেৱল শ্ৰীকৃষ্ণ। এই যে মহামন্ত্ৰ শ্ৰীমন্ত শংকৰে আমাক দি থৈ গৈছিল, তাৰ প্ৰতি অসমীয়া জাতি কিমান আমি তাৰ প্ৰতি আমি দৃষ্টিপাত কৰিছোঁ ব্যক্তিগতভাৱে মই নাজানো, কিন্তু আধুনিক মানুহৰ হাতত এই বৈচিত্ৰ্যৰ মাজত একতা আনিবৰ বাবে আধুনিক কবিৰ হাতত, আধুনিক মনীষীৰ হাতত, আধুনিক বুদ্ধিজীৱীৰ হাতত আনকি বিকল্প আছে ব্যক্তিগতভাৱে মই নাজানো। আজি ইয়াত যেতিয়া নাম প্ৰসংগ, ইয়াত আই মাতৃসকলে নাম মই শুনিছোঁ, সেই একেই নাম আপুনি যেতিয়া উজনি অসমত শুনিব, আপুনি নামনি অসমত শুনিব, সেই একেই কৃষ্ণ সংস্কৃতিৰ জয়গান গায়। কৃষ্ণৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে সমগ্ৰ অসমীয়া জাতিক এটা বৃহত্তৰ মহাজাতি হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰিছিল। আমি উপনৈক হত্যা কৰি বৰনৈ সৃষ্টি কৰিব নোৱাৰোঁ, বৰনৈক হত্যা কৰি আমি সমুদ্ৰক জীয়াই ৰাখিব নোৱাৰোঁ। উপনৈৰ পানী বৰনৈত মিলিব লাগিব, বৰনৈৰ পানী গৈ সমুদ্ৰত মিলিব লাগিব। এয়াই হ'ল প্ৰকৃতিৰ নিয়ম, আৰু যিজনেই প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰিব তেওঁৱেই নিশ্চিন্ন হৈ যাব, সেই জাতিয়েই নিশ্চিন্ন হৈ যাব। আৰু সেইবাবে মই পুনৰ এই যে বৈচিত্ৰ্যৰ মাজত একতাৰ কথা আপোনালোকে চিন্তা কৰিছে, এটা হ'ল কৃষ্ণ সংস্কৃতি, অৰ্থাৎ আমাৰ প্ৰত্যেকৰে মাজত একতাৰ এনাজৰী হ'ল আমাৰ অন্তৰ্যামী শ্ৰীকৃষ্ণ। যদি আমি শ্ৰীকৃষ্ণক পাওঁ, মই কাৰ্বি ভাষাৰেই মাজেৰেই পাওঁ, বা বড়ো ভাষাৰ মাজেৰেই পাওঁ, মই অসমীয়া ভাষাৰ মাজেৰেই পাওঁ, মই মিচিং ভাষাৰ মাজেৰেই পাওঁ, যদি মই কৃষ্ণক পাওঁ, তেনেহ'লে মিচিংজন মোৰ সহোদৰতকৈও সহোদৰ হ'ব, কাৰ্বিজনো মোৰ সহোদৰতকৈও সহোদৰ হ'ব। কিন্তু যদি আমি কৃষ্ণক নাপাওঁ, কেৱল স্বাৰ্থপৰতাৰ দ্বাৰা, কেৱল মাত্ৰ আপোচৰ দ্বাৰা আমি জাতিৰ মাজত আচল একতা কেতিয়াও গঢ়ি তুলিব নোৱাৰিম। গতিকে কৃষ্ণৰ এনাজৰী, এই যে এনাজৰী মহাপুৰুষ শংকৰদেৱে যি কৃষ্ণৰ এনাজৰী দেখুৱাই দি থৈ গৈছিল, সেই কৃষ্ণ সংস্কৃতিৰ প্ৰতি আমি পুনৰ উভতি দৃষ্টিপাত কৰিবই লাগিব নান্যপন্থা বিদ্যতে। আৰু সেই কৃষ্ণৰ এনাজৰীৰ একতাৰ সূত্ৰকেই আমাৰ ইয়াত জ্যোতি ককাইদেৱে কি গাই গৈছিল, আমাৰ বাবে উপদেশ দি গৈছিল। যদি আমি বৃহত্তৰ অসমীয়া জাতি, মহা অসমীয়া জাতি গঢ়িবলৈ বিচাৰোঁ, তেনেহ'লে কি আমি কৰিব লাগিব? তেওঁ কি গাইছিল? তেওঁ কৈছে, তেওঁৰ শিল্পীৰ আলোকযাত্ৰা নামৰ এটা কবিতাত জ্যোতি ককাইদেৱে গাই গৈছিল, কৈছে, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, চিৰসুন্দৰৰ মই অন্তৰ্ধানী হৈ, বাৰে বাৰে চিৰসুন্দৰ। অথচ আধুনিক মানুহে ভগৱানক নিজৰ ব্যৱহাৰিক জীৱনৰ পৰা ত্যাগ কৰিছে। কিন্তু জ্যোতি ককাইদেৱে পুনৰ আমাক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি উভতি দৃষ্টিপাত কৰাৰ কথা কৈছে, শিল্পী মই পোহৰৰ বাটে বাটে যাওঁ, চিৰসুন্দৰৰ মই অন্তৰ্ধানী হৈ, সৌন্দৰ্যৰ বৈচিত্ৰ্যৰে নৱ নৱ ধেমালিৰে আনন্দ বিলাওঁ, ঘৰে ঘৰে নতুনৰ চাকিতি জ্বলাওঁ। চিৰসুন্দৰো লাগিব, নতুনৰ চাকিও জ্বলাব পাৰিব লাগিব। তেনেহ'লে তাৰপিছত কৈছে, লুইতৰ পাৰে পাৰে, অলপ আমি যদি এই পথ প্ৰদৰ্শনটো হৃদয়ংগম কৰিব পাৰোঁ, কৈছে, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলে, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলে মুকুতা বিচাৰি ভটিয়াওঁ, লুইতৰ পাৰে পাৰে ভাৰত সাগৰলে মুকুতা বিচাৰি ভটিয়াওঁ। কিন্তু কেনেকৈ মুকুতা বিচাৰিম? এই যে লুইতৰ পাৰে পাৰে ভাৰত সাগৰলে মুকুতা বিচাৰি ভটিয়াওঁ, ভাৰত সাগৰলে লুইতৰ পাৰৰ পৰা কেনেকৈ যাম আমি, তাৰো পথ নিৰ্দেশন কৰি গৈছে জ্যোতি ককাইদেৱে। কি কৈছে? উপজা গাঁৱৰ পৰা, অৰ্থাৎ একেবাৰে তেওঁ উপজা গাঁৱকো পাহৰা নাই। কৈছে, উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি, উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জান জুৰি নৈয়েদি লুইতৰ ৰূপালী বালিৰে মই জোনাকত বালি ভাত খাই,
লুইতৰ ৰূপালী বালিৰে মই জোনাকত বালি ভাত খাই সোৱন খেৰিয়া সোণ দিনৌ কমাওঁ সোৱন খেৰিয়া সোণ দিনৌ কমাওঁ মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই নতুন পুৱাৰ ছবি চাওঁ নতুন পুৱাৰ ছবি চাওঁ তাৰ পিছৰ শাৰী যিটো শেষত তেওঁ কৈছে সেই কথাৰ যদি হৃদয়ঙ্গম কৰিব পাৰোঁ কৈছে মহাভাৰতৰ বাটে পৃথিৱীৰ সভা হ'লে যাওঁ মহাভাৰতৰ বাটে পৃথিৱীৰ সভা হ'লে যাওঁ আৰু সেইবাবে তেওঁ লিখিছিল কি ময়েই ভাৰতৰ ময়েই অসমৰ বুলি তেওঁ কবিতা লিখিছিল এই যে যিটো কথা কৈছে উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জানজুৰি নৈয়েদি অৰ্থাৎ যিমান আমাৰ জনগোষ্ঠীয় সংস্কৃতি আছে সেই সকলো সংস্কৃতিক বুকুত বান্ধি লৈ বুকুৰ কুটুম কৰি কৈছে লুইতৰ ৰূপালী বালিৰে মই জোনাকত বালি ভাত খাই সোৱন খেৰিয়া সোণ দিনৌ কমাওঁ মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই নতুন পুৱাৰ ছবি চাওঁ মহাভাৰতৰ বাটে পৃথিৱীৰ সভা হ'লে যাওঁ আৰু তাৰ পিছত কি কৰিব লাগিব যদি আমাৰ মাজত কিবা বিভেদ আছে সেই বিভেদক পৰিহাৰ কৰি আৰু সেইবাবে তেওঁ গাইছিল কি এইটো তেওঁ পোহৰলৈ বুলি এটা প্ৰবন্ধত সন্নিৱিষ্ট এটা কবিতা কৈছে আমি কৰিব লাগিব পৃথিৱী আলোকময় মই এনেই জ্যোতিপ্ৰসাদক দাৰ্শনিক বুলি কোৱা নাই দাৰ্শনিক শিল্পী তেওঁৰ লক্ষ্য হ'ল পৃথিৱীক আলোকময় কৰা পৃথিৱীক ধুনীয়া কৰা কিন্তু উপজা গাঁৱকো তেওঁ পাহৰা নাই ভাৰত মহাসাগৰলৈও যাব মহাভাৰতৰ বাটেৰে বিশ্বৰ সভা হ'লে যাব কৈছে আমি কৰিব লাগিব পৃথিৱী আলোকময় জ্ঞান বিজ্ঞানৰ সকলো ধৰ্মৰ নানা আদৰ্শৰ নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয় কিদৰে কৰিম তাৰ উপায় মই অলপ আগতে যেটো কৈছোঁ যে অসমীয়া শিল্পী বিশ্বশিল্পী হ'ব লাগিব বিশ্বশিল্পী হৈ কি কৰিব লাগিব তাহানি ভগীৰথৰ দৰে ভগীৰথে গংগাক পৃথিৱীলৈ নমোৱা দি আমিও চিৰসুন্দৰক পৃথিৱীলৈ নমাব পাৰিব লাগিব যেতিয়া পৃথিৱীত চিৰসুন্দৰ নামি আহিব তেতিয়া নিজেই ঐক্য স্থাপিত হ'ব আৰু এই চিৰসুন্দৰ কোনজন চিৰসুন্দৰৰ কথা কৈছে মোৰ ভিতৰত যিজন অন্তৰ্যামী চিৰসুন্দৰ অনভিব্যক্ত যিজন চিৰসুন্দৰ সেই চিৰসুন্দৰক মই অভিব্যক্ত কৰিব লাগিব সেইবাবে কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ তাৰপিছত কৈছে মহামহত্বৰ বিৰোধী আখুৰি সকলো শত্ৰু কৰিব লাগিব জয় এই পৃথিৱীলৈ আনিব লাগিব মহত্তৰ মহাজয় কৰিব লাগিব গোটেই জগত অমৃত আনন্দময় মানুহ ফুলিব লাগিব বিকশী কৰিব লাগিব বিশ্বখনকে স্বৰগী সুৰভিময় কৈছে বিশ্বখনকেই স্বৰ্গলৈ ৰূপান্তৰিত কৰিব লাগিব সেইবাবেই কৈছে তেওঁ ৰূপান্তৰেহে জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ আৰু সেইবাবেই তেওঁ বাৰে বাৰে এই ৰূপান্তৰৰ কথা কৈছে আলোকৰ যাত্ৰাৰ কথা কৈছে মহাভাৰতৰ বাটেৰে একেবাৰে জান জুৰি উপজা গাঁও তেওঁ একো পাহৰি যোৱা নাই তেনেহ'লে মই এই যে জাতি তেনেহ'লে কি মই অলপমান এটা ধাৰণা দিবলৈ খুজিছোঁ তেনেহ'লে জাতি মানে কি আৰু ব্যক্তি মানে কি পৃথিৱীত এটা প্ৰকৃতিৰ কৰ্ম আছে এদিন মানুহ আছিল বাটৰুৱা অকলে ভ্ৰমি ফুৰিছিল ঘৰ সংসাৰ নাছিল ব্যক্তি নিসংগ আছিল তাৰপিছত এদিন পৰিয়ালৰ আৱিৰ্ভাৱ হ'ল পৰিয়ালৰ পিছত বংশৰ পিছত সমাজৰ পিছত জাতিৰ পিছত মানৱ জাতি আৰু মানৱ জাতিৰ ওপৰত আছে চিৰসুন্দৰ ভগৱান আমাৰ এয়া হ'ল প্ৰগতিৰ যাত্ৰা ব্যক্তিৰ পৰা পৰিয়ালৰ পৰা বংশৰ পৰা সমাজৰ পৰা জাতিৰ পৰা মানৱ জাতিৰ পৰা চিৰসুন্দৰ এতিয়া আপুনি মোক কওকচোন যেতিয়া ব্যক্তিয়ে পৰিয়াল পাতি বাস কৰিলে ব্যক্তি জানো অস্তিত্বহীনতাত ভুগিছিল অৰ্থাৎ পৰিয়ালো বিৰাজমান হৈ আছে ব্যক্তিও বিৰাজমান হৈ আছে যেতিয়া পৰিয়ালৰ পিছত বংশ সৃষ্টি হ'ল বংশও বিৰাজমান পৰিয়ালো বিৰাজমান ব্যক্তিও বিৰাজমান যেতিয়া সমাজ সৃষ্টি হ'ল সমাজো আছে বংশও আছে পৰিয়ালো আছে আৰু ব্যক্তিও আছে আকৌ যেতিয়া জাতি সৃষ্টি হ'ল জাতিও আছে সমাজো আছে বংশও আছে পৰিয়ালো আছে ব্যক্তি আছে
আৰু তাৰ পিছত এদিন যেতিয়া মানৱ জাতি এটা একত্ৰিত মানৱ জাতি গঢ় লৈ উঠিব, তেতিয়াও জাতি থাকিব, তেতিয়াও সমাজ থাকিব, তেতিয়াও বংশ থাকিব, তেতিয়াও পৰিয়াল থাকিব, তেতিয়াও ব্যস্তি থাকিব। মই বাৰে বাৰে কৈছোঁ, জগত মানেই হ'ল বৈচিত্ৰ্য। প্ৰকৃতিয়ে বৈচিত্ৰ্যৰ মাজেৰেহে ঐক্যৰ সন্ধান কৰিব। কিয় একৰূপতাক প্ৰকৃতিয়ে ভাল নাপায়? কৈছে একৰূপতা মানে পৃথিৱীৰ ঐশ্বৰ্যক হানি কৰা। একৰূপতা কৈছে মেকানিকেল বুলি কৈছে, মেকানিকেল কৈছে আৰোপ বুলি কৈছে, যান্ত্ৰিক আৰোপ বুলি কৈছে, আৰু কৈছে ইউনিফৰ্মিটি মানে হ'ল চেন্ট্ৰেলাইজেশ্যন বুলি কৈছে, চেন্ট্ৰেলাইজেশ্যন। সেইবাবে প্ৰকৃতিয়ে গোষ্ঠী বন্ধনৰ মাজেৰে সৰু সৰু গোষ্ঠী কৰি আজি যে আপোনালোকে এই ২ নং উদালি প্ৰগতি সংঘ স্থাপন কৰিছে, ইয়াত হাজাৰটা প্ৰগতি সংঘ স্থাপিত পাৰে হ'ব। যিমানেই হ'ব সিমানেই জগতৰ ঐশ্বৰ্য বৃদ্ধি পাব, যিমানেই ভাষাৰ বৃদ্ধি পাব। যেনেকৈ ভাষাই আমাক জাতিগত একতা দিয়ে, তেনেকৈ জাতিয়ে বৈচিত্ৰ্যৰো সৃষ্টি কৰে, আৰু এই বৈচিত্ৰ্য জগতৰ একোটা ঐশ্বৰ্য। আৰু প্ৰকৃতিয়ে বৈচিত্ৰ্যৰ মাজেৰেই একতাৰ সন্ধান কৰিছে, কাৰণ জগত মানেই বৈচিত্ৰ্য। তেনেহ'লে জাতি মানে কি? জাতি মানে কি? জাতি মানে কি? মই মহাঋষিৰ শিক্ষাৰে আপোনালোকক কিমান দূৰ আপোনালোকে হৃদয়ংগম কৰিব পাৰিব মই নাজানো। শ্ৰী অৰবিন্দই ব্যক্তি আৰু জাতিৰ মাজত একো পাৰ্থক্যই ৰখা নাই। ব্যক্তি কোন? মোৰ মনটো বাৰু মই নেকি? নে মোৰ শৰীৰটো মই? নে মোৰ প্ৰাণটো মানে মই? ভাৰতবৰ্ষই কৈছে নহয়, তুমি শৰীৰো নহয়, তুমি মনো নহয়, তুমি প্ৰাণো নহয়। তেনেহ'লে হোৱাট এম আই? মই কি তেতিয়াহ'লে? গীতাত শ্ৰীকৃষ্ণই কৈছে ৭ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ শ্লোকত কৈছে, কি কৈছে? মম এব অংশ সনাতন, যে পৃথিৱীৰ সমস্ত জীৱ মোৰ সনাতন অংশ, মোৰ সনাতন অংশ। কিন্তু এই যে সনাতন অংশটোকে আমি আত্মা বুলি কৈছোঁ। আচলতে মই আত্মা। মোৰ মন, মোৰ প্ৰাণ, মোৰ শৰীৰ হ'ল যন্ত্ৰ। মোৰ মন, প্ৰাণ, শৰীৰ হ'ল যন্ত্ৰ। কিন্তু মোৰ এই আত্মাটো ব্যষ্টি আত্মা, ইণ্ডিভিজুৱেল সোল। এই যে গীতাত অৰ্জুনে শ্ৰীকৃষ্ণক ১১ নম্বৰ অধ্যায়ত বিশ্বৰূপ দৰ্শন, শ্ৰীকৃষ্ণৰ মুখত কি দেখিবলৈ পাইছিল? সমগ্ৰ জগতখন দেখিবলৈ পাইছিল। তাৰ মানে এজন নাৰায়ণৰূপী ভগৱানো আছে, এজন নাৰায়ণৰূপী ভগৱানো আছে। অৰ্থাৎ সমগ্ৰ জগতখনো নাৰায়ণৰে অংশ। অৰ্থাৎ এই যে সমগ্ৰ জগতখন নাৰায়ণৰ অংশ, অৰ্থাৎ এটা সমষ্টি আত্মাও আছে, এটা সমষ্টি আত্মাও আছে, কালেক্টিভ সোল। এটা হ'ল ইণ্ডিভিজুৱেল সোল। শ্ৰী অৰবিন্দই কৈছে ইণ্ডিভিজুৱেল সোল মানে হ'ল আমি ব্যক্তি, কালেক্টিভ সোল মানে হ'ল সমাজ, আৰু একেবাৰে হাইয়েষ্ট কালেক্টিভ সোল হ'ল মানৱ জাতি। অৰ্থাৎ ব্যক্তিৰ পৰা মানৱ জাতিৰ মাজত সৰু ডাঙৰ বহু আমাৰ সমষ্টি আছে, সমাজ আছে, বংশ আছে, পৰিয়াল আছে, গোষ্ঠী আছে, জনগোষ্ঠী আছে, সমাজ আছে, তাৰপিছত দেশ আছে। কিন্তু যেতিয়া আপুনি আপোনাৰ আত্মাৰ সন্ধান পাব, যেদিনা আপুনি আপোনাৰ আত্মাৰ সন্ধান পাব, যেদিনা আপুনি আপোনাৰ পৰিয়ালৰ মাজত থকা যিটো কমন আত্মাৰ সন্ধান পাব, আপোনাৰ বংশৰ মাজত থকা কমন আত্মাৰ সন্ধান পাব, সমাজৰ মাজত থকা কমন আত্মাৰ সন্ধান পাব, জাতিৰ মাজত থকা কমন আত্মাৰ সন্ধান পাব, মানৱ জাতিৰ মাজত থকা কমন আত্মাৰ সন্ধান পাব, তেতিয়া ব্যক্তি, ব্যষ্টি, সমাজ, বংশ, জাতি, মানৱ জাতি সকলো একাকাৰ হৈ যাব। অথচ আমাৰ ব্যক্তিগত বৈশিষ্ট্যও অটুট থাকিব, জাতিও অটুট থাকিব, মানৱ জাতিও অটুট থাকিব। যি ধৰণে ব্যক্তিৰ পিছত যেতিয়া পৰিয়াল হৈছে, পৰিয়ালৰো অস্তিত্ব আছে, ব্যক্তিৰো অস্তিত্ব আছে। সমাজ যেতিয়া সৃষ্টি হৈছে, সমাজো আছে, পৰিয়ালো আছে, ব্যক্তিও আছে। তেনেহ'লে আমি জাতি গঢ়িব বিচাৰিছোঁ। জাতি গঢ়িবৰ বাবে আমাক কি লাগিব? শ্ৰী অৰবিন্দই আৰু এটা কথাত কৈছে যে আদৰ্শ সমাজ মানে কি? তেনেহ'লে আদৰ্শ জাতি মানে কি? আপোনালোকে এটা বস্তু শুনিছে, জগন্নাথৰ ৰথ। জগন্নাথৰ ৰথ, জগন্নাথ মানে কি? জগতৰ পতি, জগতৰ নাথ, অৰ্থাৎ কৃষ্ণৰ ৰথ এইখন জগন্নাথ, লৰ্ড অফ দি ৱৰ্ল্ড, জগন্নাথৰ ৰথ। কিন্তু এই জগন্নাথজন ক'ত থাকে? বৈকুণ্ঠত থাকে নে ক'ত থাকে? কৈছে এই সমাজৰ আত্মাৰ ভিতৰত থকা যিজন জগন্নাথ, অৰ্থাৎ যিজন শ্ৰীকৃষ্ণক,
যিজন শ্ৰীকৃষ্ণই অৰ্জুনক দেখুৱাইছিল বিশ্বৰূপ দৰ্শনত, অৰ্থাৎ বিশ্বৰূপী নাৰায়ণ, অৰ্থাৎ এই জগতৰ মাজত যিজন নাৰায়ণ আছে সেই নাৰায়ণজনৰ ৰথ, অৰ্থাৎ জাতি মানে কি? ভেহিকুল অফ দি লৰ্ড অফ ৱৰ্ল্ড। সমাজ মানে জগন্নাথৰ ৰথ। আৰু কোনজন জগন্নাথ? আপোনাৰ অন্তৰত থকাজনৰ নহয়, মোৰ অন্তৰত থকাজন নহয়, আপোনাৰ আৰু মোৰ সমূহীয়াভাৱে সমূহীয়া অন্তৰত যিজন ভগৱান আছে, কালেক্টিভ চলৰ মাজত যিজন ভগৱান আছে, সেই ভগৱানৰ ৰথখনেই হ'ল সমাজ। আৰু কৈছে সেই সমাজৰ 4টা চাকা আছে। যেনেকৈ আমাৰ গাড়ীৰ 4টা চাকা থাকে, তেনেকৈ সমাজৰো জগন্নাথৰ ৰথৰো 4টা চকা আছে। সেই 4টা চকাৰ তাৎপৰ্য কি? কৈছে প্ৰথম চাকাটো কৈছে জ্ঞানম, নলেজ। এই যে সংস্কৃতিৰ প্ৰথম লক্ষ্য কি কৈছিলোঁ? যে অজ্ঞানৰ পৰা জ্ঞানলৈ অভিযাত্ৰা। প্ৰথমটো হ'ল জ্ঞানম, দ্বিতীয়টো কৈছে ঐক্যম, ইউনিটি, তৃতীয়টো কৈছে সামৰ্থ্যম, পাৱাৰ, আৰু চতুৰ্থ চাকাটো কৈছে স্বাতন্ত্ৰম, ফ্ৰীডম। যদি আপুনি আদৰ্শ জাতি গঢ়িব বিচাৰিছে, আদৰ্শ সমাজ গঢ়িব বিচাৰিছে, আইডিয়েল ছ'চাইটি গঢ়িব বিচাৰিছে, নট দি অৰ্ডিনাৰী ছ'চাইটি, আদৰ্শ সমাজ যদি গঢ়িবলৈ বিচাৰিছে, তেনেহ'লে এই 4টা তত্ত্ব আপোনাক লাগিব। কি লাগিব? জ্ঞান, ঐক্য, শক্তি আৰু স্বাতন্ত্ৰ্য। ভাৰতবৰ্ষত যিমান উৎসৱ আছে, ইনক্লুডিং ইয়ৰ গোল্ডেন জুবলি চেলিব্ৰেশ্যন, একেবাৰে কেৰালাৰ পৰা কাশ্মীৰলৈকে, মেঘালয়ৰ পৰা মহাৰাষ্ট্ৰলৈকে, যিমান 12টা মাহত 13টা উৎসৱ, আনকি আজিৰ দিনটোতেই কিজানি ভাৰতবৰ্ষত 13,000 উৎসৱ চলি আছে। এই 13,000 উৎসৱৰ আপুনি যদি গৱেষণা কৰে, তাৰ অন্তৰালত এই 4টা তত্ত্বৰ এটা নহয় এটা তত্ত্ব পাব। আমাৰ সকলো উৎসৱৰ অন্তৰালত এই 4টা তত্ত্বৰ এটা নহয় এটা তত্ত্ব পাব। ইট ইজ দি ৰিফ্লেকশ্যন অফ আৱাৰ পাৱাৰ, ইট ইজ দি চাইন অফ আৱাৰ ইউনিটি, ইট ইজ দি চিম্বল অফ আৱাৰ নলেজ। গতিকে জ্ঞান, ঐক্য, শক্তি, জ্ঞান, ঐক্য, শক্তি, আৰু এটা হ'ল স্বাতন্ত্ৰ্য, স্বাধীনতা। এই 4টা যদি তত্ত্ব আমি যদি সিদ্ধ কৰিব নোৱাৰোঁ, আমি কস্মনকালেও আমি এটা বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিবলৈ নোৱাৰিম, বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিব নোৱাৰিম। আৰু তাৰপিছত তেনেহ'লে ভাষা হ'ল এটা জাতিৰ সংস্কৃতিৰ প্ৰাণ, এটা জাতিৰ সংস্কৃতিৰ প্ৰাণ। কিন্তু এই ভাষাক যদি আমি কেৱল মাত্ৰ জাতিৰ সম্পদ বুলি যদি ভাবি থওঁ, তেনেহ'লে ভাষাই কোনোদিন সমৃদ্ধি লাভ কৰিব নোৱাৰিব। ভাষা জাতিৰ সম্পদ নহয়। লেংগুৱেজ ইজ এ ডিভাইন এলিমেণ্ট, ভগৱানৰ ভগৱতী শক্তি। কিয় কৈছোঁ মই কওঁ, মই শাস্ত্ৰৰ বাহিৰে মই কোনো কথা নকওঁ। কিন্তু শ্ৰী অৰবিন্দই তেওঁৰ এখন কিতাপত তেওঁ কৈ থৈ গৈছে, তাৰ ভাৱাৰ্থটো মই আপোনালোকক কৈছোঁ। তেওঁ কৈছে, ভাষাক যদি কেৱল মাত্ৰ আমি কথিত ভাষাৰ পৰ্যায়তে ৰাখি থওঁ, তেনেহ'লে সেই ভাষা এদিন মৰি যাব। ভাষাক আমি ভাষাৰ জৰিয়তে উচ্চতৰ জীৱন দৰ্শন অভিব্যক্ত কৰিব পাৰিব লাগিব। আমি ভাষাক কথিত ভাষাৰ পৰা সেই পৰ্যায়লৈ লৈ যাব লাগিব। তেনেহ'লে ঋকবেদত, পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থ ঋকবেদত কৈছে ভাষা মানে কি? বাণী, শব্দ। কৈছে বাকৰ 4টা পৰ্যায় থকা বুলি কৈছে। প্ৰথম পৰ্যায়টোক কৈছে বৈখৰী মানে হ'ল কি? আপুনি মই কোৱা যিটো ভাষা, অৰ্থাৎ আমাৰ কাৰ্বি ভাষা, অসমীয়া ভাষা, বড়ো ভাষা, ফৰাচী ভাষা, জাৰ্মান ভাষা, ইংৰাজী ভাষা, তেলেগু ভাষা, তামিল ভাষা, এই প্ৰত্যেকটো ভাষা আপাত দৃষ্টিত পৃথক। কিন্তু কৈছে বৈখৰীৰ পৰা ওপৰত যেতিয়া আপুনি উপনীত হ'ব, সেই ওপৰৰ স্তৰটোক কৈছে মধ্যমা বুলি। আকৌ কৈছে মধ্যমাৰ ওপৰতো আকৌ এটা স্তৰ আছে, সেইটোক ঋকবেদে কৈছে পশ্যন্তি বুলি কৈছে। পশ্যন্তি শব্দৰ সংস্কৃত অৰ্থ হ'ল টু চি, দেখা পোৱা। আৰু একেবাৰে উচ্চটো কৈছে পৰাবাক মানে অদিতি, অৰ্থাৎ ডিভাইন মাদাৰ।
যেতিয়া আপুনি সাধনাৰ জৰিয়তে বৈখৰীৰ পৰা মধ্যমা, মধ্যমাৰ পৰা পৈশ্যন্তী, পৈশ্যন্তীৰ পৰা পৰা বাকত উপনীত হ'ব, তেতিয়া দেখা পাব কাৰ্বি ভাষা, বড়ো ভাষা, অসমীয়া ভাষা, জাৰ্মান ভাষা, তেলেগু ভাষা, তামিল ভাষা, সংস্কৃত ভাষা সকলো ভাষা একেই। বৈচিত্ৰ্য কেৱল জগতত যি ধৰণে আমাৰ প্ৰত্যেকৰে মাজত বৈচিত্ৰ্য আছে। আপুনি পৃথক ব্যক্তিত্ব, মই পৃথক ব্যক্তিত্ব। যিদিনাই মই মোৰ আত্মাক পাম সিদিনাই শংকৰদেৱৰ দৰে ময়ো ক'ম আত্মা শৃগাল, কৈছে কুকুৰ শৃগাল সকলোৰে আত্মা একেই বুলি ময়ো ঘোষণা কৰি দিম তেতিয়া। গতিকে আমাৰ মাজত যিটো বৈচিত্ৰ্য সংঘাত কেৱল মাত্ৰ তলৰ পৰ্যায়তহে। যেতিয়া আমি নিজক সাধনাৰ জৰিয়তে যেতিয়া ওপৰত লৈ যাবলৈ পাৰিম, পৃথিৱীৰ প্ৰতিটো ভাষাৰ জননী ভগৱতী জননী, তেনেহ'লে আপোনালোকক মই কেৱল এই ধাৰণাটো দি শেষ কৰিম। আপোনালোকে বৈখৰী মানে হয়তো কি বুজি পোৱা নাই, মধ্যমা মানেই বা কি, পৈশ্যন্তী মানেই বা কি। পৰা বাক বাৰু ক'লো উৎস। বৈখৰী হ'ল আপুনি কিবা এটা কথা ভাৱৰ দ্বাৰাও চিন্তা কৰিব পাৰে, শব্দৰ দ্বাৰাও চিন্তা কৰিব পাৰে, আৰু আপোনাৰ অনুভূতি আৰু অনুভৱৰ দ্বাৰাও চিন্তা কৰিব পাৰে। ইজ নট ইট ইউ কেন থিংক উইথ ৱৰ্ডছ। কেৱল শব্দৰ দ্বাৰা মই চিন্তা কৰিব পাৰোঁ। এই শব্দৰ দ্বাৰা চিন্তা কৰাটোক কৈছে বৈখৰী। এই তলৰ পৰ্যায়ত আমি কেৱল শব্দৰ দ্বাৰা চিন্তা কৰোঁ। কিন্তু যে আই কেন থিংক অলছ' উইথ আইডিয়া, মই ভাৱৰ দ্বাৰাও চিন্তা কৰিব পাৰোঁ। সেই ভাৱৰ দ্বাৰা যেতিয়া চিন্তা কৰিবলৈ পাৰিম, দেট ইজ কল মধ্যমা। আৰু ভাৱৰ ওপৰত কৈছে আই কেন অলছ' থিংক বাই এক্সপেৰিয়েঞ্চ, মই মোৰ নিজৰ অনুভৱ আৰু অভিজ্ঞতাৰ দ্বাৰাও চিন্তা কৰিব পাৰোঁ, হুইচ ইজ কল পৈশ্যন্তী। এই পৈশ্যন্তীত আমাৰ ঋষিসকল উপনীত হয়, ঋষিসকলে দেখা পায়। পৈশ্যন্তী মানে তেওঁলোকে ভাষাক তেতিয়া দেখা পায়। সেইবাবে আমাৰ বেদৰ ঋষিসকলক কি বুলি কোৱা হয়? তেওঁলোকে মগজুৰে বেদ লেখা নাছিল, তেওঁলোক দ্ৰষ্টা আছিল। তেওঁলোকে দেখা পাইছিল, তেওঁলোকে মন্ত্ৰবোৰ দেখা পাইছিল, শুনা পাইছিল কাণেৰে আৰু দেখা পাইছিল। সেইবাবে শ্ৰুতি বুলি কয়, তেওঁলোকক দ্ৰষ্টা বুলি কয়। অৰ্থাৎ আই কেন থিংক বাই ৱৰ্ডছ, আই কেন থিংক উইথ আইডিয়াজ, আই কেন থিংক উইথ এক্সপেৰিয়েঞ্চ। গতিকে আমাৰ এই যে কৈছে ভাষাক কথিত ভাষাৰ পৰা আমি উচ্চতৰ চিন্তাক অভিব্যক্ত কৰা ভাষালৈ আমি তাক ৰূপান্তৰিত কৰিব পাৰিব লাগিব। তেতিয়াহে জগত ধুনীয়া হ'ব, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। আৰু তেতিয়া ভাষাক লৈ যিটো বিৰোধ, সেই বিৰোধো নোহোৱা হ'ব। কাৰণ যেতিয়া আমি পৰা বাকত গৈ উপনীত হ'ম, পৃথিৱীৰ প্ৰত্যেকটো ভাষা আমি একেই দেখিবলৈ পাম। গতিকে থিংকিং উইথ ৱৰ্ডছ has to be transformed into thinking with ideas. Thinking with ideas has to be elevated into thinking with experience. গতিকে এই ধৰণে আমি এই যে আপোনালোক প্ৰগতি সংঘ, এই প্ৰগতি সংঘৰ তাৎপৰ্য এয়াই যে আমি আজি মানুহ নৰৰ পৰা এদিন আমি নৰোত্তম হ'ব লাগিব। আৰু নৰোত্তমো কিন্তু আমাৰ শেষ লক্ষ্য নহয়। এদিন আমি কি হ'ব লাগিব? উই হেভ টু বিকাম নাৰায়ণ। মই পুনৰ এই ২ নং ওদালি প্ৰগতি সংঘক মই পুনৰ শুভেচ্ছা জনাইছোঁ, মই আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে এই গৌৰৱ উজ্জ্বল 50 বছৰ অতিক্ৰম কৰিছে। ভগৱত কৃপা অবিহনে আপোনালোকে এই 50 বছৰ কেতিয়াও এই সফলতাৰে অতিক্ৰম কৰিব নোৱাৰিলেহেঁতেন। মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে 10 বছৰ পিছত, 15 বছৰ পিছত যেতিয়া শতবৰ্ষ পালন কৰিব, তেতিয়া আমি পৃথিৱীত থাকোঁ বা নাথাকোঁ, যাতে ২ নং ওদালি প্ৰগতি সংঘ সমগ্ৰ ভাৰতৰ ভিতৰতে এটা জাকতজিলিকা সাংস্কৃতিক সংগঠনলৈ ৰূপান্তৰিত হৈ শ্ৰীমন্ত শংকৰে দেখুৱাই দিয়া আৰু জ্যোতি ককাইদেৱে দেখুৱাই দিয়া আপোনালোকে যাতে বিশ্বশিল্পী সৃষ্টি কৰিব পাৰে, আৰু সেই বিশ্বশিল্পীয়ে যাতে চিৰসুন্দৰক ভগীৰথৰ দৰে পৃথিৱীলৈ যাতে নমাই আনি এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰে। আৰু এইখিনি বক্তব্যৰে পুনৰ আপোনালোকৰ মৰম স্নেহৰ বাবে, আপোনালোকে ইয়াত আমাক বক্তব্য প্ৰদান কৰিবলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি মই শ্ৰদ্ধাৰ সৈতে মই মোৰ বক্তব্য সমাপন কৰিছোঁ।